চাৰ্মিক ভাল পোৱা মহিলাসকলৰ লক্ষণকেইটা সুধিছোঁ দেই। যিজনী মানুহে নিজৰ হাজবেণ্ডক নিজতকৈ বেছি ভাল পায়, সেই ৱাইফগৰাকী কেতিয়াও নিজৰ হাজবেণ্ডক এৰি আনৰ হাজবেণ্ডলৈ নাযায় আৰু আনৰ হাজবেণ্ডক কেতিয়াও চকু নিদিয়ে, মানে পৰপুৰুষক চকু নিদিয়ে দেই। যিজন হাজবেণ্ড লাগিলে বেয়াই হওক ভালেই হওক, তেওঁ যিয়ে নহওক, তেওঁ নিজৰ হাজবেণ্ড সদায় নিজৰে বুলি ভাবি গ্ৰহণ কৰি লয়। 2 নম্বৰতে হৈছে তেওঁ যিমানেই হাজবেণ্ডজনৰ পৰিস্থিতি বেয়া নাহওক কিয়, তেওঁ সদায় লগত থাকিব, সাহস দিব আৰু তেওঁৰ সদায় শক্তি দিব যে মানুহজনক এইটো নহয়, যে তুমি দুৰ্বল নহ'বা কেতিয়াও, এইটো আমি কৰিব পাৰিম বা কিবা এটা কৰিব পাৰিম, হয় তেনেকৈ ক'ব। আৰু 3 নম্বৰতে হৈছে যে যিমানেই বেমাৰ আজাৰ নহওক কিয়, কিন্তু হাজবেণ্ডক এৰি কেতিয়াও নাযায়। যিজনী ৱাইফে নিজৰ হাজবেণ্ডক বেছি ভাল পোৱা। 4 নম্বৰতে হৈছে তেওঁ কেতিয়াও নিজৰ হাজবেণ্ডৰ কথা যিমানেই তেওঁক মাৰক ধৰক, যিমানেই তেওঁক বেয়াকৈ কওক, যি নকওক লাগিলে কেতিয়াও বেলেগৰ আগত প্ৰকাশ নকৰে বা ঘৰৰ মানুহৰ আগতো নকয় বেয়াকৈ, কাৰণ তেওঁৰ হাজবেণ্ডে সেইকাৰণে। 5 নম্বৰতে হৈছে যে তেওঁ এটা ভাবি লয় যে মোৰ এওঁৱে শক্তি, এওঁৱে সাহস, এওঁৱে সকলো, সেইটো কাৰণে তেওঁৰ বিপদৰ সময়ত মই থিয় দিব লাগিব, মোৰ বিপদৰ সময়ত তেওঁ মোক থিয় দিব, সেইবুলি ভাবিয়ে তেওঁ দুখ নিদিয়ে। যিমান বিপদ আপদ হ'লেও মানুহজনৰ কেতিয়াও দুখ নিদিয়ে। সেইজনীয়ে হৈছে যে নিজৰ ৱাইফ বা হাজবেণ্ড, সেইখনেই সংসাৰ হৈছে মহামিলন, গম পায়নে? বিপদত কেতিয়াও এৰি নোযোৱাজনীয়ে হৈছে, বা ধন টকা পইচা নহ'ল বুলিয়ে যে কিছুমানে এৰি থৈ গুচি যায়, কিন্তু যিজনীয়ে নাযায় সেইজনীয়ে হৈছে আচল ৱাইফ আৰু সংসাৰ বুলি ক'ব লাগিব। সেইখন ভাল মহান শক্তিশালী সংসাৰ বুলি ক'ব লাগিব।